শুই লম অলপ গা চা ধুই মেলি ধুনীয়াকে আজৰি হৈ মেলি আহিলো লৈ আহিছো ঘৰৰ পৰা গাইছ আমি বস্তু ল'ব আমি নাইট ডিউটি ওলাই हेलो गाइस गुड मॉर्निंग माने गुड मॉर्निंग बुलियो কৈছো এতিয়া খাব লৈছো ভাত এয়া মই আৰু মোৰ ৰুমটো বহুত বেছি মই একো কাম কৰা নাই ৰাতিপুৱাৰ পৰা সো हेलो एवरीवन আপোনালোক সকলোকে মোৰ YouTube চেনেল চুমু গগৈ ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছো ব্লগটো স্টাৰ্ট কৰিছো স্পেশালি কাৰণ আজি মই মানে গৈ আছো ফাৰ্স্ট টাইম নাইট ডিউটি কৰিবলৈ সো ডে আজি 6 জুলাই আজিৰ পৰা আমাৰ নাইট ডিউটি আছে সো ভাবিছো আৰু ব্লগ এটা ব্লগ স্টাৰ্ট কৰো কেনেকে নাইট ডিউটি প্ৰিপাৰেচন হস্পিটালত বাৰু নেদেখাও বাট মোৰ খিনি দেখা মই একো কাম কৰা নাই আমাৰ একচুয়ালি ওয়ার্ড ডিস্ট্রিবিউট কৰাই নাই কাৰণে সো অলপ টেনশন হৈ আছে যে টেনশন মানে কি খুম আৰু এতিয়া কাৰণ ৰাতি কোত খুবলে পাও না পাও ঠিকা নাই ভাবিছো আপোনালোকৰ লগত আজি ৰুটিনটো শেয়াৰ কৰো সেইকাৰণে ভিডিওটো স্টাৰ্ট কৰিছো এতিয়া ভাতখিনি মই ধুনীয়াকৈ ভাত চাত খাই মেলি শুই লম অলপ তাৰ পিছত পেকিং চেকিং কৰিম আৰু সো ভিডিওটো কন্টিনিউ কৰি চাই যাব নতুন কোনোবা আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব সো গাইস প্ৰাচি ওলাইছে আজি ফাৰ্স্ট ডিউটি কৰিবলৈ কেনেকুৱা লাগিছে হেল্ল' 1 hour হৈছো অকল মানে কি হয় আমাৰ रोस्टार যেতিয়া মানে কোনটো ওয়ার্ডত পৰিম হেতু নিদিয়ালৈকে মানে ভাল লাগি নাথাকে শান্তি লাগি নাথাকে সো খুবকে হ'ব মানে 1 hour হৈ পিনে মই জাস্ট হাৰপাইছৰ মেমে रोस्टारটো দিছে এতিয়া আচল কথালে মোৰ ওয়ার্ডটো পৰিছে নিকু মানে নিউবৰ্ন আইসিইউ যত বাচ্চা বিলাক মানে ফাৰ্স্ট জন্ম হৈ পিনে 2-3 দিনলৈ কিছুমান সব জন্ম হোৱাৰ পাছতে সকলো মানে সন্তানক দি নিদিয়ে ন মাকৰ তাতে মানে আজি মই যেটো ওয়ার্ডত পৰো তাত মানে বাচ্চা বিলাকৰ কিবা অসুবিধা বা মাকৰ কিবা বেমাৰৰ কাৰণে বেলেগ ওয়ার্ডত থাকে বা তেনেকুৱা কাৰণত বাচ্চা বিলাকক অকলহৰীয়াকে যেটো ওয়ার্ডত ৰাখে তাকে কয় আৰু নিউবৰ্ন আইসিইউ বুলি সো আজি তাতে এক সপ্তাহৰ কাৰণে পোষ্টিং হৈছে ফাইনালি ওয়ার্ডটো পালো ভাল লাগিছে নে বেয়া লাগিছে এক্সপেৰিয়েন্সটো সকলো কৰিবই লাগিব সকলো জায়গাতে এডজাস্টমেন্টটো মেইন ন সো নিজে তেনেকে হান্তনা লৈছো এক সপ্তাহৰ কাৰণে আৰু নাইট ডিউটি ঠাণ্ডা বহুত বুলি শুনিছো তাকে মই এতিয়া পেকিং খিনিও কৰো বুলি আপোনালোককো দেখাও ভিডিওটো ভাত চাত খাই পেনে উঠনি মই চিন্তাতে কাহিবাতি চাইবাতি ধোৱা নাই এয়া আৰু সব এনেকে থৈছো ইমান লেতেৰা হৈ আছে মানে মই নিজে কাপোৰ বিচাৰিবলগীয়া অৱস্থা হৈছে কাপোৰ উলিয়াই পিনে এতিয়া অলপ ওপৰত ৰ'দত মেলি আহোগে আপোনালোকক লগতে লৈ যাম বহুত ৰ'দ গাইস কাপোৰ চাপোৰ মেলি আহিলো নাও এয়া চাপ মোৰ ৰুমৰ হালত মই এতিয়া ৰুম চাফা কৰো 2000 years later কাপোৰ লবলৈ ওপৰলে এটো কি ভাবিছে চাগে না আপোনালোকে দেখাম দেই মই ৰুমত গৈ পিনে কি হয় এটো হেল্ল এভৰিৱান মই গা চা ধুই মেলি ধুনীয়াকে আজৰি হৈ মেলি আহিলো আৰু এইফালে মই ধুনীয়াকে ভগৱানক সেৱা কৰি ললো তাৰ পাছত মানে ইনোটো কৰোৱে বাৰু তথাপিও আজি ফাৰ্স্ট ডে আৰু ধুনীয়াকে ভগৱানৰ ওচৰত আশীষ লৈ মেলি আজি যাতে মোৰ নাইট ডিউটিটো ভালকে যায় আৰু সো এতিয়া পেকিং খিনি কৰি লম বস্তুটো মই নিবলৈ ধেৰ উলিয়াইছো ফাৰ্স্ট ডে যে গম পোৱা নাই বাৰু কেনেকুৱা কি যায় আজি সকলোখিনি লাগতিয়ালে লৈ যাম যদি কিবা বেছিকে হয় বা কমকে হয় তেতিয়া আজি কৰি পানে সকলোখিনি এক্সপেৰিয়েন্স পাম আৰু মই বাহিৰৰ পৰা লৈ আহিলো কাপোৰখিনি গা চা ধুই আজৰি সময় হৈছে 4:30 এই যে গাৰুটোৰ কথা কৈছিলো দেখাম যে ফুলাই মানে দেউতাই এইটো বহুত আগতে ইউজ
কৰা মানে ঘৰতে কিনা আৰু সেইকাৰণে মই এইটো লৈ আহিছোঁ ঘৰৰ পৰা তেনেকে ফুলিব মানে এতিয়া মই লাগতিয়াল কি বস্তু লৈছোঁ তাকে বোলো আপোনালোকক দেখাওঁ এখন ব্লেংকেট তাৰপাছত গাৰুটো আৰু গাৰু কভাৰ এটা লৈ লৈছোঁ এটা চুৱেটাৰো লৈ লৈছোঁ ঠাণ্ডা লাগিলে পিন্ধিম বুলি শ্বল এখন আৰু বিছনা চাদৰখন লৈ লৈছোঁ কাৰণ ক'ত শুব দিয়ে গম নাপাওঁ ন এইখিনি লোৱাৰ পিছত মোৰ অতি ড্ৰেছযোৰ আৰু এপ্ৰনটো লৈ পানে মই ধুনীয়াকৈ সকলোখিনি বেগত ভৰাই লৈছোঁ এইবিলাকতো নিজৰ ইম্পৰ্টেণ্ট পেডছ মাস্ক চেণ্ডেলযোৰ ল'ব লাগিব তাৰপাছত এইটো ছাতিটো ল'লোঁ বৰষুণৰ পৰা হাত সাৰিবলৈ ঠিক হ'লেও মোৰ এই টেবুলখনৰ অৱস্থা কাহানিও ঠিক নহ'ব এনেকুৱা অৱস্থা হৈছে এতিয়া মই টিফিনটো দিব হোষ্টেলৰ পৰাই ভাত দি দিব আৰু এতিয়া ভাত খাই যাবলৈও দিব আজি মানে হোষ্টেলৰ ৰুটিন মতে যিটো ছেটাৰডে পৰিব সেইখিনিয়ে দিব বাকী নিজাববীয়াকৈ আৰু যি ল'ব পাৰে নিজৰ ইচ্ছা কথা এইটো হোষ্টেলটো দেই আৰু এইটো মোৰ ৰুমটো ফাৰ্ষ্টটো यानिया खाना कब लाएगा वो लोग को कब लाएगा गाइस আমি বস্তু লবলৈ আছো ইয়ানিয়া ৰেডি হৈ গ'ল আমি দোকানৰ পৰা চিপছ আৰু কোল্ড ড্ৰিংকস কিবা কিবি কিনি ললো ৰাতি খাবলৈ বুলি তাৰ পাছত এয়া হোষ্টেলত যি খানা দিছিলে তাক লৈ ললো খানা মানে আলু সবজি আৰু ভাত ডিম দিছিলে এয়া আহি পানে মই ৰুমত তিয়হ কাটি ললো ধুনীয়াকৈ টিফিনত পেকিং কৰি পিনে আৰু এতিয়া যি সন্ধিয়া টাইমত খাই যাব দিছে তাকে খাই ললো খুব টেষ্টি হৈছিলে ফাইনালি এয়া মই ওলাই মেলি ৰেডি হৈ গলো বেটটো ইমান ডাঙৰ গাইছ ওলাই গৈছো আমি নাইট ডিউটি ওলাই হাই কৈ দিয়ক খুৰা যা বাইদেউ যা আমাৰ গাড়ী ৰেডি হৈ গ'ল নাইট ডিউটি যাবলৈ আমি আজি প্ৰথম কৰিম নাইট ডিউটি আপুনি জানে নে আমি আজি প্ৰথম নাইট ডিউটি আজি প্ৰথম নাইট শিফট কাবা আমাৰ টাইমিং হৈছে ৰাতি 7টাৰ পৰা মৰ্নিং 7টালৈকে আৰু তাকে আৰু এয়া ডিউটি শেষ কৰি মেলি আকৌ পুনৰ উভতি আছোঁ কলেজ বাছতে কিন্তু বাটত যিটো ভয় আছিলে তাকেই হ'ল নহয় ৰেল গেট পৰি আছে এয়া আহিব বুলি এইখিনি সময় খুব অধৈৰ্য লাগে ডিউটি কৰি আহি জলদি পাবহি লাগে ৰুম কিন্তু নহয় খুব ইৰিটেটিং লাগে পিছে বেছি সময় ৰ'ব লগা নহ'ল আমাৰ জলদি ৰেল আহি পাৰ হ'ল তাৰপিছত আমাৰ লগৰবিলাকে ৰাস্তাতে নামি মেলি গ'ল ময়ো আহি পানে এইফালে ধুনীয়াকৈ ৰুম পালোহি 8:20 মানত ফাইনেলি পাই গ'লো এয়া হোষ্টেলৰ পৰা ৰুটি ব্ৰেকফাষ্ট দি থৈছিলে তাকে এতিয়া ৰুটি লৈ আহিছে আৰু কিনি আনিছোঁ তাৰ পৰা টেঙা পানী খাব লাগিব চৰ্বত বনাই বাকী মই আজৰি হৈ লওঁ আৰু আপোনালোকক এক্সপিৰিয়েঞ্চ কম গা চা ধুই মেলি যেতিয়া সময় পাওঁ আৰু from মোৰ নিজৰ ৰুমৰ পৰা আহি পানে পালোহি নাইট ডিউটি কৰি পানে from 7 to 7 12 hour নাইট ডিউটি হয় আমাৰ সো আপোনালোকক ব্লগটো আগবঢ়ালো কেনেকুৱা কি হ'ল আৰু মোৰ এক্সপিৰিয়েঞ্চৰ কথা কৰ হ'ব সবচে ডাঙৰ কথা
ইমানখিনি যে বস্তু পেকিং কৰি লৈ যোৱা দেখিছিলে আপোনালোকে মোৰ একো কামত নাহিলে বাট যিমান ঠাণ্ডা বুলি শুনিছিলোঁ ঠাণ্ডা নহয় ৱাৰ্ডৰ ভিতৰত এচি আছে বাট বাচ্চাৰ হয় ন সেইকাৰণে ইমানো ঠাণ্ডা নহয় নৰ্মেল আৰু আপুনি চুৱেটাৰ নিপিন্ধাকৈও থাকিব পাৰে তাৰপাছত থাকিলোঁ মই 10 মানত ভাত চাত খালোঁ আৰু লগৰ 3জনী আছিলে বাট এটা এটা ৱাৰ্ডত ছেপাৰেটকৈ দি দিয়ে এইফালে এটা এইফালে এটা তেনেকুৱা টাইপৰ সেইটো হৈ গ'ল তাৰপাছত ভাত খাওঁতে একেলগে খালোঁ বেলেগ ইনষ্টিটিউটৰো আহে ষ্টুডেণ্ট তাৰে তেওঁলোকৰ লগতে খালোঁ ভাত চাত খালোঁ আপোনালোকে দেখিছিলেই মই কি লৈ গৈছিলোঁ ভাতৰ লগত ভাত খাই মেলি তাৰপিছত বাইদেউ এটা ৱাৰ্ডত দুগৰাকীকৈ থাকে বাইদেউ সৈতে এক্সচেঞ্জ কৰি শুলে তাৰপিছত মই শুবলৈ গ'লোঁ 1:30 মানত বাট মোৰ 2:30 মানলৈকে টোপনি অহাই নাই এনেকুৱা হৈছে মই ভাবিছিলোঁ শুম বুলি ভালকৈ বেডশ্বীট ধুনীয়াকৈ পাৰি লৈছোঁ আৰু মোৰ গাৰুটো দেখাইছিলোঁ সেইটো ধুনীয়াকৈ কৰি মানে শুইছোঁ আৰু বাট মোৰ সাৱটি ধৰাৰ এটা অভ্যাস আছে মানে গাৰু মই এতিয়া গাৰুটো মূৰত লোৱা নাই সাৱটি লৈছোঁ আৰু তাৰপিছত ভয় মানে এনেই অলপ ভয় লাগি আছিলে সেইখিনিয়ে ধুনীয়াকৈ গ'ল বাৰু তাৰপিছত মই মেবি 2:30 মানত টোপনি আহিছে 5টা বজাতে সাৰ পাইছোঁ তেনেকৈ শুলোঁ এতিয়া মাথা চাথা বিষাই আছে আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ এক্সপিৰিয়েঞ্চটো ভাল বেয়াৰ মাজতে আৰু সেইবুলিয়ে ক'ব পাৰি মানে সহ্য কৰি লৈছোঁ তেনেকুৱা টাইপৰ এসপ্তাহ এনেকৈ যাব বাকী কিবা নতুন আপডেট থাকিলে আপোনালোকক জনাম তেন্তে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আজিলৈ বাই বাই